বিজয়, অজয়, তহঁত এতিয়া স্কুললৈ যা। মই তহঁতৰ বাবে ভাত ৰান্ধি থৈ আছে আৰু পাকঘৰতে ধুনীয়াকৈ ঢাকি মেলি থোৱা আছে। তহঁত স্কুলৰ পৰা আহি ভৰি হাত মুখ হাতকেইটা ধুই ভাতকেইটা খাই মেলি পঢ়া টেবুলত বহি থাকিবি। মই কামৰ পৰা আহি পেলাই তহঁতক কিন্তু পঢ়া টেবুলত পাব লাগিব আৰু বাহিৰলৈ খেলিবলৈ ওলাই নাযাবি কিন্তু, কৈ দিছোঁ হ'লে। মই যদি পঢ়া টেবুলত তহঁতক নেপাওঁ নহয়, কথা বেয়া হ'ব। বা মই নেযাওঁ নহয়, এই অজয়হে যায় সি লগৰ ল'ৰাৰ লগত খেলিবলৈ। মই নাযাওঁ, মই পঢ়িয়েই থাকোঁ। অজয়, তই কিয় যাৱ ওলাই পেলাই? আজিহে কথাটো ধৰা পৰিছে। সেইকাৰণে গধূলিতেই শুই থাক। এনেকৈ পঢ়া শুনা নকৰিলে কেনেকৈ ডাঙৰ মানুহ হবি কচোন? এদিন ডাঙৰ মানুহ হৈ পেলাই মোক চোৱা চিতা কৰিব লাগিব নহয়। এতিয়া তহঁত দুটা সৰু হৈ আছ কাৰণে মই তহঁত দুটাক চাই মেলি আছোঁ। মই যেতিয়া আকৌ বুঢ়া হৈ যাম তহঁত দুটাই মোক চাব লাগিব নহয়। সেইটো কথা গম পাইছনে নাই? মা দেউতাই আমাক ইমান সৰুতে এৰি থৈ গ'ল। এতিয়া আমি মা দেউতাৰ ইচ্ছা পূৰণ কৰিব লাগিব। সেইকাৰণে মই লোকৰ ঘৰে ঘৰে কাম কৰি হ'লেও তহঁতক পঢ়ুৱাবলৈ চেষ্টা কৰিছোঁ। তহঁতে এইবোৰ ফুংফাং নকৰিবি কিন্তু, কৈ দিছোঁ হ'লে। শুনিছ নহয় অজয়? বা মই কিবা ধেমালি কৰিবলৈ মোৰ লগৰকেইটাৰ ওচৰলৈ নাযাওঁ নহয়। সিহঁত টিউশ্যনলৈ যায়। টিউশ্যনত কি কি শিকালে সেইবিলাক মোক শিকাই দিয়ে আৰু কি কি দিয়ে মোক সেইবোৰ মই বহীত লিখি আনো। আৰু এনেই মই সিহঁতৰ ওচৰলৈ নাযাওঁ, খেলা ধূলা কৰিবলৈ নাযাওঁ। সেইকাৰণেহে যাওঁ। মই কিবা বেয়া কৰিছোঁ নেকি? হ'ব দে, তেনেকুৱা যদি ক্ষেত্ৰত গৈছ একো নাই, কিন্তু খেলা ধূলা নকৰিবি। ভাল মানুহ হ'বলৈ সদায় পঢ়িব লাগিব, বুজিলি? এতিয়া মোৰ কামলৈ যাবলৈ দেৰি হৈছে, মই কামলৈ যাওঁ। আৰু দৰজাখন তহঁতে ভালকৈ মাৰি থৈ মেলি যাবি দেই কিন্তু, কৈ দিছোঁ হ'লে। ঠিক আছে। কি হ'ল, তহঁত দুটা যে পঢ়াৰ সময়ত এই পাকঘৰলৈ আহিছ, কিবা লাগে নেকি? নহয় মানে আমি তোমাক কথা এটা ক'বলৈ আহিছোঁ। আমি হাই ছেকেণ্ডেৰীটো পাছ কৰাৰ পাছতে চহৰত পঢ়িবলৈ যাবলৈ মন আছে। তুমি পঢ়ুৱাব পাৰিবানে? মোৰো মন আছে, কিন্তু ময়ো চহৰতহে পঢ়িমগৈ। হ'ব, তহঁত দুটা চহৰতে পঢ় বা য'তেই নপঢ়, মই পঢ়ুৱাবলৈ তহঁতক চেষ্টা কৰিম। তহঁতে এতিয়া খালি মেট্ৰিকটো ভালকৈ দে। যা, পৰীক্ষা আহি পালেহিয়েই নহয়, তহঁতে পঢ়া শুনা কৰগৈ যা। ইয়াত আহি পেলাই লেকচাৰ মাৰি থাকিব নালাগে। হ'ব, আমি বাৰু পঢ়িম, কিন্তু আজি ভাতৰ লগত কি বনাইছা? মই আজি ভাতৰ লগত অকণমান মাংস লৈ আহিছোঁ, তাকেই বনাম। তহঁত যা এতিয়া পঢ়গৈ। ইয়াহু, মাংস মাংস। অজয়, ব'ল 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 সোনকালে পঢ়োঁগৈ। বহুত দিনৰ মূৰত মাংস খাবলৈ পাম। ইহঁত দুইটাকে লৈ মোৰ মহা চিন্তা লাগে। দুইটাই আকৌ এতিয়া চহৰত পঢ়াৰ কথা কৈছে। যেনে তেনে হ'লেও মই সিহঁতক পঢ়ুৱাবই লাগিব চহৰত। সিহঁতৰ মনটোকে ভাল লাগিবলৈ মই চহৰত পঢ়ুৱাবই লাগিব। মই সিহঁতৰ কাৰণে যি কৰিব লাগে তাকেই কৰিম। সৰুতে মা দেউতাই এৰি থৈ গুচি গ'ল। তেতিয়াৰে পৰা মই সিহঁতক তুলি তালি ডাঙৰ দীঘল কৰি এতিয়া মেট্ৰিক দিয়াব পৰা হৈছোঁ। এইবোৰ চব ভগৱানেই কৰিছে। মা দেউতাৰ আশীৰ্বাদৰ অবিহনে এইবোৰ মই কেতিয়াও কৰিব নোৱাৰিলোঁহেঁতেন। মোৰ নিজৰ কথাটো বাদেই দিছোঁ। মই যদি মোৰ ভাইটি দুটাক ভালকৈ পঢ়ুৱাই শুনোৱাই সিহঁতৰ নিজৰ ভৰিত নিজে থিয় হ'ব পৰাকৈ মই কৰিব পাৰোঁ, মোৰ আৰু তাতকৈ একোৱেই নালাগে। মই তেতিয়া ভাবিম যে মোৰ লেখীয়া ভাগ্যৱান বায়েক আৰু নায়েই চাগে, এইদে বুলি ভাবিম আৰু। হওক, আজি যে মাংসকণ আনিলোঁ, সিহঁতৰ ফূৰ্তিটো দেখিয়েই মোৰ পেটটো ভৰিয়েই গ'ল। যাওঁ, সোনকালে বনাওঁ, সিহঁতৰ আকৌ টোপনিও ধৰিব পাৰে। জোনাকী, কি হ'ল? তই কি চিন্তা কৰি আছ? অথনিৰে পৰা তোক মই ইমান মাতি আছোঁ, তই শুনা নাই নেকি? বাইদেউ, মানে মই কথা এটা চিন্তা কৰি আছিলোঁ, সেইকাৰণে সম্ভৱ চাগে আপুনি মোক মাতি থকা নুশুনিলোৱেই। কি কথা চিন্তা কৰিছ, কচোন মোক। কিনো কৰিব আৰু বাইদেউ, আমাৰ লেখীয়া দুখীয়া মানুহৰ চিন্তাত অৰেই নপৰে। আজি বোলে এটা চিন্তাৰ পৰা মুক্ত হ'লে আকৌ কাইলৈ নতুন এটা চিন্তা মাথাত সোমায়। কিনো কৰিম, আমাৰ লেখীয়া দুখীয়া মানুহবোৰ জীয়াই থকাতকৈ নথকাই ভাল। আমাৰ ইহঁত দুটাই মেট্ৰিক পাছ কৰিলে নহয়, এতিয়া হাই ছেকেণ্ডেৰীটো পাছ কৰাৰ পাছত বোলে চহৰত পঢ়িমগৈ বুলি কৈছে। তাকে মোৰ চিন্তা হৈছে, মই ইমানবোৰ পইচা গোটাব পাৰিমেই নে নোৱাৰিমেই নে। সিহঁতক ক'লোঁ হয়, বোলো যাবি চহৰত পঢ়িবিগৈ, ভাল মানুহ হ'বি, এইদে বুলিয়েই মই সিহঁতৰ মুখৰ আগত ক'লোঁ। কিন্তু এতিয়াহে ভাবিছোঁ, মই পইচা ইমানবোৰ ক'ৰ পৰা যোগাৰ কৰিম। সেইটোকে মই চিন্তা কৰি আছিলোঁ বাইদেউ। সেইকাৰণে চাগে আপুনি মতা মই নুশুনিলোৱেই। আই, তহঁতৰহে চিন্তা থাকে, আমাৰ লেখীয়া মানুহৰ চিন্তা নাথাকেই নহয়নে? ধনী মানুহবিলাকৰ বেছিহে চিন্তা জান। টকা পইচা সা সম্পত্তি থাকিব পাৰে, কিন্তু চিন্তাই একেবাৰে মৰা দিনালৈকে লগেই নেৰে। এতিয়া মোৰলৈকে চাচোন, মোৰ কিহৰ অভাৱ? মোৰ দেখোন শৰীৰটো ভগৱানে ভালকৈ নিদিলেই। আজি ইটো বেমাৰ, কাইলৈ সিটো বেমাৰ, ডক্তৰৰ ওচৰলৈ দৌৰোতে নে কোনোবা এদিনা শান্তিয়ে আছোনে? তহঁত বহুত সুখত আছ, তহঁত বহুত শান্তিত আছ। তহঁতৰ টকা পইচা নাথাকিব পাৰে,
কিন্তু তহঁত বহুত শান্তিত আছ অ'। আমাৰ টকা পইচা থাকিও আমি বহুত অশান্তিত থকাৰ দৰেহে লাগে। সেইবোৰ চিন্তা নকৰিবি। তই শুন, আমাৰ ঘৰত এয়া কাম বন কৰি হ'ল নহয়, অকণমান সেই দোকানখনলৈও যাবি। আমাৰ দোকানখনত ইটো সিটো কৰি দিলেও তাৰ পৰাও তই পইচা কেইটকামান পাবি, বুজিলি? আৰু তোৰ ভাই দুটাক পঢ়ুৱাবলৈনো কিমান পইচা লাগিব, ময়ে সহায় কৰিম দে। পিছত তই মোক কাম বন কৰি মেলি ধাৰ মাৰি দিলেই হ'ব। তই এতিয়াৰ পৰা চিন্তা কৰি নাথাকিবি। আৰু শুনচোন, এতিয়া মোক একাপ লাল চাহ আৰু বিস্কুট দেচোন, মোৰ বৰ ভোক লাগিছে। দুপৰীয়া সেয়া ভাত খাই নহ'লে। বাইদেউ, কথাবোৰ ক'বলৈ বৰ সহজ, কিন্তু যেতিয়া এজন দুখীয়া মানুহক সুধি চাবচোন, তেতিয়া আপুনি সকলো কথা বুজি পাব। আৰু সেই দুখীয়া মানুহজনৰ ঠাইত আপুনি থিয় হৈ চাবচোন, তেতিয়া কিমান অভাৱ অনাটনৰ মাজেৰে সেই দুখীয়া মানুহজন আগবাঢ়ে, তেতিয়া আপুনি বুজি পাব। হয় বাৰু, ভগৱানে আমাৰ লেখীয়া মানুহবিলাকক কিমান বেমাৰ আজাৰ নিদিয়ে। আমি পৰিশ্ৰম কৰোঁ বাবেই চাগে ভগৱানে আমাৰবিলাকক বেমাৰ আজাৰ নিদিয়ে, আৰু দিবও নালাগে। আমি ইমান টকা পাবলৈও নাই, আৰু খৰচ ক'ৰ পৰানো কৰিম বাইদেউ? যেনে তেনে মুঠতে ঘৰখন চলি থাকিব পৰাকৈ ভগৱানে পইচা দি সেই কাম বন কৰি থাকিব পৰাকৈ গাটো দেহাটো ভালে ৰাখিলেই হ'ল, আৰু মই সেইটোৱেই ভাবোঁ। ঠিকেই কৈছ। হয় দে, মোৰ গাটো অকণমান বেয়া লাগিছে, মই অকণ বিচনালৈকে যাওঁ। তই চাহকাপ বনাই লৈ আন, আৰু তোলৈও একাপ বনাই আনিবি। তই গাখীৰ চাহেই খাৱ নে লাল চাহেই খাৱ, মুঠতে তই বনাই আনিবি। হয় দেই, বাইদেউ আৰু দাদালৈ বেয়াই লাগে। সকলো সম্পত্তি আছে, টকা পইচা আছে, একো ফালৰ পৰা অভাৱ নাই, কিন্তু মানুহজনী সেই মনৰ বেমাৰটোৱে খাই খাই মাৰিছে। ল'ৰা ছোৱালী এহাল, তাকো বিদেশত থাকে। ল'ৰাইতো তাতেই বিয়া পাতি তাতেই থাকে, ছোৱালীও বিয়া পাতি আজিলৈকে ঘৰলৈ অহা নাই। মাক বাপেক ভালে আছে নে নাই কথা এফাকিও সিহঁতৰ সুধিবলৈ ফোনত সময় নাই। সঁচাকৈ দেই, এনেকুৱা ল'ৰা ছোৱালী থকাতকৈ নথকাই ভাল। এই মানুহহালে কি কৰি কেনেকৈ খাই থাকে একমাত্ৰ ভগৱানেহে জানে। বেয়াই লাগে পাই মানুহজনীলৈ, বৰ সহজ সৰল মানুহ। পিতেক বোৱাৰীয়েকে আজিলৈকে খা খবৰ এটাও লোৱা নাই। ইফালে জীয়েকজনী সৰুৰ পৰাই তুলি তালি ডাঙৰ দীঘল কৰি সিহঁতক বিদেশত পঢ়ুৱাবলৈ পঠিয়ালে। সেয়া এতিয়া দেখোন মাক বাপেকক ঘূৰিয়েই নাচালে। হয় দেই বাইদেৱে দাদাই, সেই টেনশ্যনতেই কেতিয়াবা সেইখন পৃথিৱীৰ পৰা নোহোৱাই হৈ যাব। হে ভগৱান, তুমিয়েই মানুহহালক আৰু চাবা আৰু দেই। বা, তই ইমান দুখত কিয় আছ কচোন? তোৰ এই মুখখন চাই গ'লে জানো আমি তাত শান্তিৰে থাকিব পাৰিম? তই এনেকৈ নাথাকিবিচোন। আমি পঢ়ি শুনি ভাল মানুহ হৈ আকৌ তোৰ ওচৰলৈকে উভতি আহিম। তই দুখ কৰি নাথাকিবি। মুঠতে তই তোৰ নিজৰ ধ্যান ৰাখিবি, বুজিলি? আৰু আমাৰ বাবে কষ্ট কৰি কৰি তোৰ কিন্তু নিজৰ দেহাটো মাৰি নিদিবি। নাই অ' ভাইটি, দুখ লাগিছে। শতদিনে তিনিওটা একেলগে আছিলোঁ। এতিয়া তহঁতে আকৌ পঢ়াৰ ক্ষেত্ৰত চহৰলৈ যাবলৈ ওলাইছ। মই এইখন ঘৰত অকলশৰীয়া হৈ পৰিম, সেইকাৰণেই দুখ লাগিছে। আৰু তহঁতে পইচা পাতি মোৰ কথা চিন্তা নকৰিবি। তহঁতে মুঠতে ভালকৈ তাত পঢ়া শুনা কৰিবি, মনোযোগ দি পঢ়িবি। আৰু শুন, ৰাতি হ'লে ওলাই নাযাবি, বেয়া ল'ৰাবিলাকৰ সংগ নল'বি, বুজিলি? ভালকৈ পঢ়া শুনা কৰিবি। আৰু কিবা পইচা দৰকাৰ হ'লে মোলৈ এটা ফোন কৰি দিবি, মই তহঁতৰ পইচা দি পঠিয়াম। আৰু চিন্তা কৰি নাথাকিবি, বুজিলি নহয়? ভালকৈ পঢ়া শুনা কৰিবি। আৰু মা দেউতাৰ সপোন আছিল তহঁত দুটাক এদিন ভাল মানুহ হোৱাটো বিচাৰিছিল। সেই ভাল মানুহ হোৱা সপোনটো যাতে তহঁতে মা দেউতাৰ পূৰণ কৰ, বুজিলি? যা, ভালকৈ থাকিবি। হ'ব দেচোন বা, এনেকৈ মনটো নেমাৰিবি। আমি বেয়া সংগত নাথাকোঁ। আমি দুইটা একেলগেই থাকিম আৰু পঢ়া শুনা ভালকৈ কৰিম। তই চিন্তা নকৰিবি। হওক দে, সেইটোহে লাগে মোক। যা, ভালকৈ থাকিবি। আৰু মা দেউতাৰ ফটোখনত সেৱা এটা কৰি যাগৈ। তহঁতে কি বুজিবি, মোৰ অন্তৰে কিমান কান্দিছে। অত দিনৰ পৰা তহঁতৰ লগত থাকি থাকি এতিয়া মই নিজকে অকলশৰীয়া হৈ পৰিছোঁ। আৰু মই তহঁতক ইয়াতেই পঢ়াটো বিচাৰিছিলোঁ, কিন্তু তহঁতৰ চহৰলৈ যাবলৈ মন কৰিলি যে, সেইকাৰণে মই আৰু একো নক'লোঁ। যা, খালি ভাল মানুহ হবি, ভালকৈ ফুৰা কৰিবি তাত। ভগৱান, সিহঁত দুটাক তুমি চাবা আৰু। এনেকৈ অজয় আৰু বিজয় চহৰলৈ পঢ়িবলৈ গুচি গ'ল। এইফালে বাইকে লোকৰ ঘৰে ঘৰে কাম কৰি মেলি সিহঁতলৈ পইচা পঠিয়াই থাকে। মই আকৌ আজি তই নাহ বুলিহে ভাবিছিলোঁ।
কিয় নাহিম বাইদেউ, আপোনালোকৰ পৰা পইচা নি থৈছোঁ, কিয় নাহিম? অকণমান দেৰি হ'ল, মানে ভাইটিহঁত আজি চহৰত পঢ়িবলৈ গৈছে, সিহঁতক আগবঢ়াই মেলি আহোঁতেনে অকণমান দেৰি হ'ল বাইদেউ। অ', চহৰত পঢ়িবলৈ গৈছে তোৰ ভাইহঁত? সঁচাকৈ দেই, মানে কৈছোঁ নহয়, টকা পইচা নাই, চহৰত কিমান যে পইচা লাগিব সেইটো জাননে নাই? তই হৈছ লোকৰ ঘৰে ঘৰে কাম কৰি ফুৰ, আৰু সিহঁতে দেখোন হাই ছেকেণ্ডেৰীটো পাছ কৰিলে, আৰু কিবা দোকান চোকান এখন দি পেলাই ইয়াতে থকা ভাল আছিলে। আকৌনো চহৰত পঢ়িবলৈ কিয় যাব লাগে ইমানবোৰ টকা মানে খৰচ কৰি পেলাই? বাওনা হৈ চন্দ্ৰলৈ হাত মেলাটো বেয়া দেচোন। নকৈও নোৱাৰো আৰু, ফটা মুখ যে। হয় বাইদেউ, আমাৰ লেখীয়া দুখীয়া মানুহবিলাকে হাই ছেকেণ্ডেৰীটো পাছ কৰি পেলাই আৰু পঢ়িবই নালাগে নহয় জানো? কিন্তু সিহঁতে পঢ়োঁ বুলি কৈছে যেতিয়া মোৰ পঢ়ুৱাবলৈ মানে কিয়নো মই সিহঁতক বাধা দিম? সেইকাৰণে সিহঁতক মই চহৰত পঢ়িবলৈ পঠিয়াইছোঁ। পঢ়ক, সিহঁতৰ ইচ্ছামতেই সিহঁতে পঢ়ক, মই পঢ়িব নোৱাৰিলোঁ নাই, সিহঁতেই পঢ়ক। আৰু আপুনি যে ক'লে বাওনা হৈ চন্দ্ৰলৈ হাত মেলা কথাটো, কি দুখীয়া মানুহৰো সপোন নাথাকে নেকি? ধনী ধনী মানুহৰহে সপোন থাকে নেকি? আমাৰ লেখীয়া দুখীয়া মানুহে কি চহৰত পঢ়িবলৈ যাব নোৱাৰে নেকি বাইদেউ? তেনেকৈ ঠাট্টা নকৰিব। ময়ো লোকৰ ঘৰত কাম কৰি পেলাই পইচাকেইটা দিছোঁ, কোনেও এটকা আজিলৈকে বেছিকৈ দিয়া নাই। তেনেকৈ কথা ক'লে ভাল নালাগে দিয়কচোন। মোৰ কথাটো মানে তোৰ গাত লাগিলে। বেয়া নেপাবি দেই, মানে মুখত আহিলে আৰু কৈ দিলোঁ দেচোন। আমাৰ মানে ইহঁতকেইটাক পঢ়ুৱাওঁতেনে আমি গম পাইছোঁ নহয় কিমান টকাৰ প্ৰয়োজন হয়। কিনো লাভ, তই যে মানে লোকৰ ঘৰে ঘৰে কাম কৰি মেলি এনেকৈ সিহঁতক পঢ়ুৱাবি, চাকৰি পাব, তাৰ পাছত বিয়া পাতিব, তোক দেখোন একেবাৰে নেচাবই। এনেকৈ আৰু লোকৰ ঘৰে ঘৰে কাম কৰি পেলাই সিহঁতক পঢ়ুৱাৰ কোনো দৰকাৰ নাই দেই। মই কথাটোহে কৈছোঁ, আকৌ বেয়া নেপাবি। একো নাই বাইদেউ, চাওক নাচাওক সেইটো পিছৰ কথা। মোৰ বিশ্বাস, মোৰ ভাইটি দুইটাই তেনেকুৱা নকৰে, আৰু মই জানো সিহঁতে ক'তো এটকা পইচা এনেই খৰচ নকৰে। আৰু চোৱা নোচোৱাটো পিছৰ কথা, মোৰ কৰ্তব্য, মোৰ দায়িত্ব মই পালন কৰিম, যাতে পিছত মোক এইষাৰ কথা সিহঁতে শুনাব নোৱাৰে যে বাইদেউ আমি পঢ়িম বুলি কোৱা স্বত্তেও তই আমাক পঢ়ুৱাব নোৱাৰিলি। সেইকাৰণেই মই লোকৰ ঘৰত যিমানেই যি নহওক হাজাৰ কাম কৰি হ'লেও সিহঁতক মই পঢ়ুৱাম। পিছৰ কথাটো পিছে পৰে আৰু। এই কথা এটা ধেমালিকে ক'বই নোৱাৰি দেই, একেবাৰে মুখখন একেবাৰে চোকা দাখনৰ লেখীয়া। মানুহবোৰ এনেকুৱা কিয় বাৰু? দুখীয়া মানুহৰ উন্নতি কিয় দেখিব নোৱাৰে? মই কিবা কাৰোৰ পৰাও এটকা পইচা ধাৰলৈ অনা নাই। যি আনিছোঁ মই তেওঁলোকক কাম কৰি হ'লেও ধাৰ মাৰি দিম। এটকা পইচা মই এনেই কাৰোৰ পৰা অনা নাই। কিন্তু মানুহবোৰে মোক শান্তিত জীয়াই থাকিবলৈও নিদিয়ে। দুখীয়া হ'লো বুলি ইমান কথা শুনাই। দুখীয়া মানুহৰ কি মন নাথাকে নেকি? মই যেনিবা মোৰ ভাইটি দুটাক মই চহৰত পঢ়িবলৈ পঠিয়াইছোঁ, মই কষ্ট কৰিছোঁ, মই সিহঁতৰ বাবে কষ্ট কৰিছোঁ। তাত মানুহবিলাকৰ জ্বলিবলৈ কিহে পাইছে? সিহঁতৰ বিয়াৰ পাছৰ পৰ্যন্ত গৈছে। সিহঁতে মোক চাওক নাচাওক সেইটো সিহঁতৰ কথা, সেইটো পাছৰ কথা। কিন্তু মানুহবোৰে মোক জীয়াই থাকিবলৈ অকণো কিয় বাৰু শান্তি নিদিয়ে? মই সিহঁতৰ কি এনে কাম কৰিলোঁ? সিহঁতৰ পানী খোৱা পুখুৰীত মই কি বিষ ঢালিছোঁ নেকি? মোক যে এনেকৈ কয় মানুহবিলাকে। দুখীয়া হ'ব পাৰোঁ, আমাৰো এটা ডাঙৰ ডাঙৰ ইচ্ছা, মন আছে। মোৰ চিঞৰি ক'বৰ মন যায়, দুখীয়া হ'লেও আমাৰ মনটো ডাঙৰ, আমাৰ ডাঙৰ ডাঙৰ সপোন আছে, আমি ডাঙৰ সপোন দেখোঁ। অকল ধনী মানুহে ডাঙৰ সপোন দেখিব নোৱাৰে, আমাৰ লেখীয়া দুখীয়া মানুহেও ডাঙৰ সপোন দেখিব পাৰে। জোনাকী, কি হ'ল? তই চিঞৰি কিয় কান্দি আছ? মই ৰাস্তাইদি গৈছিলোঁ, মই বোলো এই আকৌ আজি কি হ'ল ইমান চিঞৰি কান্দিছে, কি হ'ল কচোন? বৰমা, কিনো ক'ম, দুখীয়া হ'লো বুলি মানুহবোৰে এনেকৈ কিয় ঠাট্টা কৰে বাৰু? কিয় ইমান কথা শুনাই কওকচোন? হ'ব দে, আমি দুখীয়া মানুহক কথা শুনাবই, আৰু সেইবোৰ আমি আওকাণ কৰি পেলাই আগবাঢ়ি যোৱাটোহে আমাৰ জীৱন, বুজিলি? বেলেগৰ কথা বাদ দে, আৰু তই এনেকৈ কান্দি নাথাকিবিচোন। এনেকৈ কান্দি থাকিলে ভাল লাগে জানো? নহয় অ' বৰমা, মোৰ কথাবোৰে অন্তৰত মানে দুখ দি গৈছে, সেইকাৰণে মই আজি চিঞৰি কান্দিব পাৰিছোঁ। এই পৃথিৱীত এনেকুৱা মানুহ আছেনে যে লোকক হিংসা কৰে, উন্নতি দেখিব নোৱাৰে? সকলো মানুহকে সমান বুলি কিয় ভাবিব নোৱাৰে এইখন পৃথিৱীৰ মানুহে?
মোৰ সেইটোৱেই দুখ লাগে। মোৰ মা দেউতা নাই, মোৰ ভাইটি দুটা আছে। সিহঁতে যেনেকৈ ইচ্ছা তেনেকৈ যি কৰে কৰিবলৈ দিছোঁ। সিহঁতক পঢ়িবলৈ মন গৈছে, চহৰত পঢ়ুৱাইছোঁ। মই কষ্ট কৰি পঢ়ুৱাইছোঁ। তাতে কিয় বাৰু মানুহবোৰে দেখিব নোৱাৰে বৰমা? মানুহবোৰ এনেকুৱা কিয় বাৰু? দুখীয়াক সদায় কিয় দুখ দি থাকে? তই কন্দা কটা বন্ধ কৰ। সিহঁত দুটা তেনেকুৱা, আমি জানো নহয়। বেলেগে যি কয় কৈ থাকিবলৈ দে। আৰু সিহঁত দুটা যেতিয়া ডাঙৰ মানুহ হ'ব, যেতিয়া চাকৰি কৰিব, তোৰ তেতিয়া সুখেই সুখ। তেতিয়া চাবিচোন, যোনবিলাক মানুহে তোক এনেকৈ বেয়াকৈ কৈছে নহয়, তেতিয়া সিহঁতে তোৰ লগত উঠা বহা কৰিব। কাৰণ তই ধনী হবি যে, এতিয়া তই দুখীয়া হৈ আছ বোলে, তোক মানে সিহঁতৰ তাই নিদিয়ে, মানে তোৰ উন্নতি দেখিব নোৱাৰে। যেতিয়া তই ধনী হবি, তোৰ ভাইয়েৰ দুটাই যেতিয়া চাকৰি কৰি ঘৰলৈ উভতি আহিব, ঘৰ দুৱাৰ বনোৱা দেখিব নহয়, তেতিয়া চাবিচোন তোৰ মোৰ একেবাৰে তোৰ যে চৰণতে পৰিবহি। তই এতিয়া সেইবোৰ কথা বাদ দে। তই তোৰ নিজৰ জীৱনটোৰ কথা ভাব, তোৰ নিজৰ ভাইটি দুটাৰ কথা ভাব। এইবোৰ লোকৰ কথা ভাবি পেলাই এনেই সময় নষ্ট নকৰিবি। আজিকালি মানুহে মুখ থাকিলে যি টি কথা ক'বই। তই সেইবোৰ আওকাণ নকৰিবি। তই আগবাঢ়ি যা, আমি আছো তোৰ লগত সদায়। হ'ব দিয়ক বৰমা, আপোনালোকৰ এই কথাবোৰৰ পৰাই মই জীয়াই আছো। অনুপ্ৰেৰণা পাওঁ আপোনালোকৰ এই কথাবোৰৰ পৰাই। নহ'লে মই কোনোবা দিনাই এই পৃথিৱী এৰি গুচি গ'লোহেঁতেন। হ'ব দে, কন্দা কটা কৰি নাথাকিবি। সেনেকৈ দিনবোৰ বাগৰিল। জোনাকীক কিন্তু মানুহবোৰে কথা শুনাবলৈ নেৰিলে। জোনাকীৰ কষ্ট সফল হ'ল, আৰু জোনাকীয়ে ভাইক দুটাৰ কাৰণে যিমানখিনি কষ্ট কৰিছিলে, সেই কষ্টৰ ফল আজি পালে। আৰু জোনাকীৰ ভাইক দুটাই চাকৰিও কৰিলে, নিজৰ ভৰিত নিজে থিয় হ'ল। অজয় আৰু বিজয় ঘৰলৈ আহিছে, আৰু সিহঁতে নিজৰ ঘৰখন ধুনীয়াকৈ বনাই ল'লে। এইফালে অজয় আৰু বিজয়ে নিজৰ পচন্দ মতে মন্দিৰতে বিয়া পাতি ঘৰলৈ আহিছে। বা ভাইটি, সঁচাকৈ দেই, মোৰ বোৱাৰী দুইজনী বৰ লক্ষ্মী বোৱাৰী। ইমান ধুনীয়া দেখিবলৈ। আহা, তোমালোক ভিতৰলৈ সোমাই আহা। যাম আমি ভিতৰলৈ, কিয় নাযাম? এতিয়াৰে পৰাতো এইখন ঘৰ আমাৰেই, নহয় জানো? তোমালোকৰেই, সেইকাৰণেইতো ভিতৰলৈ সোমাই আহিব কৈছো। বোৱাৰী, তোমালোক এতিয়া এখন ঘৰৰ বোৱাৰী হ'লা নহয়। এনেকৈ ইমান দেৰিলৈকে শুই থাকিলে তোমালোকৰ মানুহকেই দুইজনক কেনেকৈ অফিচলৈ পঠিয়াবা কোৱাচোন? এইখন গাঁও হয়, তোমালোকৰ চহৰ নহয় নহয়। ইয়াত ইমান দেৰিলৈকে মানুহ শুই নাথাকে। হ'ব, আমিও জানো এইখন গাঁও বুলি। আমি যেনিবা শুলো দেৰিলৈকে, তাতেনো কি হ'ল? আপুনি আছে নহয় কাম কৰা মানুহ, আৰু তাতকৈনো কিয় লাগে? আৰু এটা কথা শুনক, আপুনি আমাৰ বাই জেঠাহুৱে, শাহু নহয়। আৰু শাহু হ'বলৈ কেতিয়াও চেষ্টা নকৰিব। এনেকৈ কথা নুশুনাব কিন্তু, কৈ দিছো হ'লে, কথা বেয়া হৈ যাব। তাকেইতো, আপুনি আমাৰ শাহু নহয়, তেওঁলোকৰ বায়েকহে, বুজিলে? এনেকৈ কথা নুশুনাব, ভাল নালাগে। হ'ব দিয়া, নিজৰ বুলি যেনিবা কিবা এটা ধেমালিতে ক'লো। তোমালোকে এনেকৈ যে ক'বা বুলি মই ভবাই নাছিলো। এনেকৈ দিনবোৰ বাগৰিল, আৰু জোনাকীকো দুইজনী বোৱাৰীয়েকে কথা শুনাবলৈ নেৰিলে। তুমি মোক ইমাৰ্জেঞ্চি ফোন কৰি কিয় মাতিলা? মই মানে মোৰ ইমান প্ৰিয় একেবাৰে চিৰিয়েল এখন চাই আছিলো, জানানে? কোৱাচোন কিয় মাতিছিলা? বৌ, আপুনি এটা কথা লক্ষ্য কৰিছেনে নাই? আজি 2-3 মাহ হৈ গ'ল এইখন ঘৰলৈ অহা, কিন্তু এওঁলোকৰ যে বায়েকজনী আমাক কথা শুনাবলৈ এৰা নাই। এইজনী কিবা এটা হেষ্ট নেষ্ট কৰিব লগা হ'ল। এনেকৈ আৰু মানুহ থাকে নেকি? সদায় তাই কথা শুনাব, আৰু আমি কথা শুনি থাকিম। দেখা নাই জানো, এইজনী কিবা এটা নহয় কিবা এটা কৰিব লাগিব। মই এওঁকো মাতিছো আৰু দাদাকো মাতিছো। এই কথা আলোচনা কৰিবই লাগিব, নহ'লে নহ'ব। তুমিও ঠিকেই কৈছা। ময়ো এই কথাবিলাক মানে বৰ হৈ গৈছোগে। কেনেকৈ গাঁৱৰ টাইপত কথাবিলাক কয় নহয়, মানে বৰ খং উঠে। আৰু ইমান মানে নীতি নিয়ম, মানে একেবাৰে যেন মানে গোটেইজনী শাহু মাহে। এইজনী যদি আমাৰ শাহু মা হ'লহেঁতেন নহয়, অ' মাই গড, আমাৰ যে কি পৰিস্থিতি হ'লহেঁতেন। এতিয়া বাই যে শাহু হৈয়ে এনেকুৱা কৰিছে, আৰু শাহু হোৱা হ'লে হে ভগৱান, মই কিজানি এইখন ঘৰৰ পৰা গুচিয়ে যাবগৈ লগা হ'লহেঁতেন। তুমি ঠিকেই কৈছা, এইজনী কিবা এটা হেষ্ট নেষ্ট কৰিবই লাগিব। নহয় ৰঙামাটি, নহয় গুৱাহাটী কৰিব লাগিব, বুজিলা? তুমিয়ে মই কৰিলেহে হ'ব, নহ'লে এওঁলোক দুইজনৰ মৰমৰ বায়েকজনীক এইখন ঘৰৰ পৰা কেতিয়াও যেন নপঠিয়াবই, তেনেকুৱা কৰিব। সেইদিনাখনি আমাৰ এওঁক কৈছিলো, এওঁ যেন কাণ সাৰেই নিদিলে। মানে আৰু কি আৰু, বায়েকক মানে গোটেই উৰে জীৱন এইখন ঘৰতে থাকিব লাগিব যেন পাইছো, জানিছা? সিহঁতে সেইটোৱে ভাবিছে। নহ'ব, এইটো কোনো পধ্যেই নহ'ব। আমি এইজনীক এইখন ঘৰৰ পৰা উলিয়াই পঠিয়াবই লাগিব।
তোমালোক আহিলা, ভালেই কৰিলা। আমি এটা কথা আলোচনা কৰিবলগীয়া আছিলে। মানে তোমাৰ বায়েৰাক এইখন ঘৰৰ পৰা কি উলিয়াই নিদিওঁ বুলি ভাবিছা নেকি? তেওঁৰো বয়স হৈছে দিয়াচোন, তেওঁৰো বিয়াখন পাতি দিব লাগে আৰু। এনেকৈ আৰু সদায় একেখন ঘৰতে থাকিলে ভাল নালাগে নহয়। আৰু যে মানুহে কিমান আমাক কথা শুনাইছে জানা, বোলে অত দিনৰ পৰা বোলে ভায়েক দুইটাকে লোকৰ ঘৰে ঘৰে কাম বন কৰি মেলি পঢ়ুৱালে শুনোৱালে, এতিয়া বোলে ভায়েক দুটাই চাকৰি কৰিছে, এতিয়া তাইকনো কিয় বিয়াখন দিব নোৱাৰে? মানে নিজৰ বোলে পত্নী দুইজনী বোলে কষ্ট হ'ব বুলি বায়েকক কিজানি বিয়াই নিদিয়ে, এনেকৈ মানুহবিলাকে আলোচনা কৰিছে, গম পাইছানে? মোৰ মানে শুনি পেলাই একেবাৰে মাথা ঘূৰাই গৈছে। তোমালোকে বাৰু কিয় নুবুজা? বাইদেউতো মন যায় ন লোকৰ এখন ঘৰলৈ বিয়া হৈ যাবলৈ। আমি সেইকাৰণে মানে ভাবিছোঁ দৰা বিচৰা আৰম্ভ কৰিয়েই দিওঁ নেকি, নে কি কোৱা? হয় বৌয়ে ঠিকেই কৈছে। বাইদেউক আৰু এনেদৰে ৰখাব নোৱাৰি নহয়। কিমাননো গাঁৱৰ মানুহৰ কথা শুনিবা আৰু কোৱাচোন। সেইকাৰণে আমি দুইজনী আলোচনা কৰিছোঁ, দৰা বিচৰা দায়িত্ব আমাৰ, তোমালোকে চিন্তা নকৰিবা। কথাটো ঠিকেই ভাবিছা, কিন্তু এটা কথা নহয়, বাইদেৱে বা এইটো বয়সত এতিয়া বিয়া হ'বনে নহয় সেইটো এবাৰ বাইদেউক সুধি লোৱাটো ভাল হ'ব নেকি? আৰু মই ভাবোঁ এবাৰ বাইদেউক সোধাই ভাল হ'ব। দাদাই ঠিকেই কৈছে, এবাৰ বাইদেউক সুধি লোৱাটো ভাল হ'ব নেকি? কোনো দৰকাৰ নাই। বাইদেউক সোধা মানে আকৌ বাইদেৱে ক'ব মই বিয়া নহওঁ। নালাগে, কোনো দৰকাৰ নাই। মুঠতে যিদিনা দৰাটো আহিব নহয় সেইদিনা বাইদেউক জনোৱাই ভাল হ'ব। নালাগে দেই, কোনো পধ্যেই আপোনালোকে এইবিলাক কথা নক'ব কিন্তু। হ'ব, ঠিক আছে তেতিয়াহ'লে। চাবা যাতে বায়ে কোনোদিনেই কষ্ট নাপায়, তেনেকুৱা এজন দৰা বিচাৰিবা। হ'ব, আমি আছো নহয়, আপোনালোকে কিয় চিন্তা কৰিব লাগে। বোৱাৰী দুইজনীয়ে গোট খাই পেলাই বায়েকক আগতে বিয়া পতা মানুহ এটালৈ বিয়া দি দিলে। মানুহটোৱে কৈছিলে তোমালোকে এই কথা ছোৱালীজনীক জনাবা, কিন্তু বোৱাৰী দুইজনীয়ে কাকো কাণ সাৰেই নক'লে। এনেদৰে বিয়া হৈ গ'ল। আপুনিহে, মই আকৌ বেলেগ কোনোবা অহা বুলি ভাবিছিলোঁ। আৰু আমাৰ ৰুমত এই ছোৱালীজনীক লৈ আহিছে যে। জোনাকী, তুমি গম নোপোৱা নেকি? এইজনী মোৰ ছোৱালী হয়, মই আগতে বিয়া পতা। আৰু এইবোৰ কথা তোমালোকৰ তোমাৰ বোৱাৰীহঁতক কৈছিলোঁ নহয়, ঘৰত কোৱা নাই নেকি? মই আগতে বিয়া পতা, আৰু মোৰ ৱাইফ ঢুকাই গ'ল বাবে মই আকৌ দ্বিতীয় বিয়া পাতিছোঁ, যাতে মোৰ ছোৱালীজনী কষ্ট নাপাওক বুলিয়েই মই বিয়া পাতিছোঁ। এইবোৰ কথা তোমাৰ বোৱাৰীহঁতে তোমাক কোৱা নাই নেকি? কি? এইবোৰ কথা দেখোন মোৰ বোৱাৰীহঁতে মোক কোৱাই নাই। হ'ব দিয়ক, এতিয়া আৰু বিয়া হৈ আহিলোঁ যেতিয়া সমাজক সাক্ষী কৰি পেলাই, এতিয়া আৰু আপোনাৰ হৈয়ে থাকিব লাগিব আৰু। হ'ব, এই ছোৱালীজনীক মোৰ ছোৱালীৰ দৰেই মৰম কৰিম, আপুনি চিন্তা নকৰিব। মাজনী, এইফালে আহা। সেনেকৈ জোনাকীৰ সুখৰ সংসাৰ আগবাঢ়িল। জোনাকী, তুমি সৰু ছোৱালীজনীক এনেকৈ মাৰিব লাগে নেকি বাৰু? মানে মই এনেই মৰা নাছিলোঁ নহয়। তাই বেয়া কাম কৰিছিলে গুণেহে মই মাৰিছোঁ। তাই বেয়া কাম কৰিছে সঁচাকৈ, মানুহে এনেই নকয়। মাহীমাকেই আৰু কেতিয়াও মাক হ'ব নোৱাৰে। মই ঘৰত আছিলোঁ গুণেহে, নহ'লে আজি চাগে তুমি ছোৱালীজনীক মাৰিয়ে পেলালাহেঁতেন। মাজনী, বল ইয়াৰ পৰা। আৰু শুন, তই এইখন ঘৰৰ পৰা এতিয়াই ওলাই যা। তোৰ বাবা ইয়াত কোনো স্থান নাই। ওলাই যা বুলি কৈছোঁ, ওলাই যা। মোৰ ছোৱালীক মৰম কৰিব নোৱাৰ যেতিয়া, তোৰ লেখীয়া পত্নী মোৰ প্ৰয়োজন নাই। ওলাই যা ইয়াৰ পৰা। দেউতা, তুমি মাক এনে গালি পাৰিলা? মায়ে মোক বহুত মৰম কৰে। হয়, মইহে দুষ্টামি কৰিছিলোঁ। মই গেছটো জ্বলাবলৈ আহিছিলোঁ, সেইকাৰণেহে মায়ে মোক মাৰিছিলে। মাৰ গাত কোনো দুখ নাই। মই বেয়া কাম কৰাৰ কাৰণেইতো মায়ে মোক মাৰিছে। মায়ে মোক বহুত মৰম কৰে, নিজৰ ছোৱালীৰ দৰে মৰম কৰে। তুমি মাক এনেকৈ ঘৰৰ পৰা খেদি পঠিয়াব নালাগিছিলে দেউতা। তুমি এইটো ভাল কাম নকৰিলা। মোৰ গাত দুখ থকাৰ বাবেইতো মোক মায়ে মাৰিছে। কি নিজৰ ল'ৰা ছোৱালীক কিবা মাকে এনেকৈ ভুল কাম কৰিলে নেমাৰে নেকি দেউতা? তুমি এইটো ভাল কাম নকৰিলা। মাক তুমি উভতাই দেউতা। মাজনী, এয়া তই কি কৈছ? মই এনেই জোনাকীক খেদিলোঁ এইখন ঘৰৰ পৰা। মই জোনাকীক বিচাৰি যাওঁ। আমাৰ ইয়ালৈ আহিছিলে নেকি বাৰু? নাই, ইয়ালৈ অহা নাই দেখোন জোনাকী। জানো তেতিয়াহ'লে ক'লৈ গ'ল। মই ভাবিছিলোঁ ঘৰলৈ আহিছিলে নেকি। হ'ব দিয়া, মই তেতিয়াহ'লে যাওঁগৈ। বৌ, দেখিলা
এইজনী সঁচাকৈ মানুহক শান্তি নিদিয়ে। এইখন ঘৰত থাকোঁতেনে তোমাকে মোকে অলপ অশান্তি কৰিলেনে, আৰু এতিয়া বিয়াৰ হোৱাৰ পিছত নিজৰ মতাটোক অশান্তি দি আছে। সঁচাকৈ দেই, এই মানুহজনী বৰ কুলক্ষণী টাইপৰ। একেবাৰে কাকো শান্তিত থাকিবলৈ নিদিয়ে। এইখন ঘৰলৈ তাই আকৌ আহিব নালাগে। আহিলে আমাৰ দুজনীৰে বিপদ। আমি এতিয়া ইমান বিন্দাছকৈ আছোঁ নহয়, তাই আহিলে আৰু সেই আগৰ সেই ৰীতি নীতিবোৰেই উলিয়াব। খঙেই উঠি যায় কৰবাৰ। সঁচাকৈ মানে দেখিবলৈ মন নাযায়। তেনেকুৱা কুলক্ষণীয়া সেইজনী মানে বজাৰটো আমাৰ ঘৰলৈ আহিব নালাগে আৰু। তাকেহে পাই, আমাৰ ঘৰত আকৌ সেইজনীক আৰু স্থান নাই আৰু দেই। যি এবাৰ উলিয়াই দিলোঁ আৰু আকৌ উভতি আহিবলৈ দৰকাৰ নাই। যেতিয়া নিজৰ মতাটোক যি কৰে কৰি থাকক আৰু। এওঁলোকে মানে জোনাকীৰ কথা এইদৰেহে ভাবে। হ'ব দে, কোনোদিনেই জোনাকীক আৰু এইখন ঘৰলৈ মই নপঠিয়াওঁ। যেনে তেনে বুদ্ধি কৰি মেলি এইখন ঘৰৰ পৰা সেইজনীক পঠিয়াইছোহে, আকৌ সেই কলগটো আহি ইয়াত আকৌ জাপ খাবহি নালাগে আৰু, নে কি কোৱা বৌ? ঠিকেই কৈছা। জোনাকী, মই তেনেকৈ কওঁতেনে তুমি ঘৰৰ পৰা ওলাই যাব লাগেনে? মই যে তোমাক ক'ত বিচৰা নাই, তোমাৰ ঘৰলৈও গ'লো, কিন্তু ঘৰত কোনেও গমেই নাপায়। তোমাৰ বোৱাৰীহঁতে যিখন কৈছে নহয় তোমাৰ কথা, মই শুনিয়ে বিচুতি অ'। জোনাকী, এটা কথা, আজিৰ পৰা তোমাৰ ভাই দুটা বোৱাৰী দুজনী আছে বুলি পাহৰি থাকা। কাৰণ তোমাৰ বিষয়ে যেনেকৈ বেয়াকৈ কৈছে নহয়, মই সহ্যই কৰিব নোৱাৰিও। কি? মোৰ বোৱাৰীহঁতে মোৰ কথা বেয়াকৈ কৈছে? মই মানি ল'ব পৰা নাই। তেওঁলোকে মোক ইমান বেয়া পায়নে? হ'ব দিয়ক, আপুনি কৈছে যেতিয়া মই আজিৰ পৰা সেইখন ঘৰলৈ কেতিয়াও নাযাওঁ। আৰু মই যে তোমাক বেয়াকৈ ক'লো, তাৰ বাবে তুমি মোক ক্ষমা কৰি দিবা। মই অজানিতে তেনেকৈ কৈ পালো, তুমি মোক ক্ষমা কৰি দিবা। তুমি মোৰ মাজনীক ইমান মৰম কৰা, মাজনীয়ে মোক ক'লে, সেইকাৰণে মই তোমাক বিচাৰি গ'লো। তুমি মোক ক্ষমা কৰি দিবা জোনাকী। হ'ব দিয়ক, একো নাই। এনেকৈ জানো ক্ষমা খোজে? হ'ব, একো নাই দিয়ক। আপোনাৰ খং উঠিলে আপুনি কৈ দিলে আৰু, মই বেয়া পোৱা নাই। নিজৰ সন্তানৰ বাবে কাৰোবাক এফাকি শুনোৱাটো কোনো ডাঙৰ কথা নহয়। একো নাই, আপুনি ক্ষমা নুখুজিব। আজিৰ পৰা আমি সকলোৰে মিলা প্ৰীতিৰে থাকিম। এনেকৈ নিজে নিজৰ সংসাৰত সকলো ব্যস্ত হৈ পৰিল। জোনাকী আৰু বীৰেণৰ মাজলৈ এটি পুত্ৰ সন্তানো আহিল। এতিয়া সিহঁতৰ সুখৰ পৰিয়াল। আৰু বোৱাৰীয়েক দুইজনীয়ে জোনাকীক বুজি পাই পেলাই, জোনাকীৰ ওচৰত ক্ষমা খুজি পেলাই সকলোৰে মিলা প্ৰীতিৰে থাকিবলৈ ল'লে।